নমস্কাৰ। আজি এটা অতি আমোদজনক বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। বিষয়টো হ'ল ভাগ্য, বা যাক ইংৰাজীত লাক বুলিও কোৱা হয়। এতিয়া প্ৰশ্ন হ'ল যে ভাগ্য কিমান গুৰুত্বপূৰ্ণ? ইজ লাক ইম্পৰ্টেণ্ট? বা ভাগ্য আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় নেকি? সেইখিনি কথাকে আজিৰ ভিডিঅ'ত আলোচনা কৰা হ'ব। এতিয়া প্ৰশ্ন হ'ল যে এই ভাগ্য মানে কি, বা লাক মানে কি? অসমীয়াতে আলোচনা কৰিম আমি। সাধাৰণতে ভাগ্যৰ সংজ্ঞা হ'ল নিজৰ কৰ্ম, দক্ষতা বা উদ্দেশ্যৰ দ্বাৰা নহয়, আকস্মিকভাৱে হোৱা পৰিঘটনা। সেই পৰিঘটনা ভালো হ'ব পাৰে, বেয়া হ'ব পাৰে। এতিয়া আমি প্ৰায় কওঁ মানুহজনৰ ভাগ্য ভাল, মানুহজনৰ ভাগ্য বেয়া। সেই কাৰণ কিয় কওঁ? কাৰণ যিখিনি হ'ল মানুহজনৰ জীৱনত সেয়া কিন্তু আকস্মিকভাৱে হৈছে। তাত সেইজন কোনো মানুহজনৰ কৰ্ম হওক, দক্ষতা হওক বা উদ্দেশ্যৰ কাৰণে হোৱা নাই। আকস্মিকভাৱে তেখেতৰ জীৱনত কিবা এটা হৈছে। সহজ ভাষাত ক'বলৈ গ'লে ভাগ্যই মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰত ঘটা ফলাফলক বুজায়। এনেধৰণৰ কিছুমান ফলাফল, কিছু পৰিণতি যিবিলাক ধৰক সেইজন মানুহৰ বা আমাৰ নিয়ন্ত্ৰণত নাই, সেয়া আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত, যিবোৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি প্ৰায় অনুকূল বা প্ৰতিকূল বুলি ধৰা হয়। যিবিলাক ফলাফল হয় আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত এনে কিছুমান পৰিঘটনাৰ কিছু ফলাফল, সেই ফলাফলবিলাক হয় অনুকূল হ'ব আমাৰ কাৰণে বা সেয়া প্ৰতিকূল হ'ব। এতিয়া মই এটা উদাহৰণ দিছোঁ। ধৰক আপুনি সদায় ৰাতিপুৱা সোনকালে উঠি মৰ্ণিং ৱাক কৰিবলৈ যায় বা কোনো পাৰ্কত ফুৰিবলৈ যায়, ব্যায়াম কৰিবলৈ যায়। কিন্তু এদিন ৰাতিপুৱা আপুনি উঠি দেখিলে যে ধুমুহা আহিছে বা বৰষুণ দি আছে। আপুনি বাহিৰত ওলাই যোৱাৰ কোনো সম্ভাৱনা নাই, বা আপুনি পাৰ্কত ওলাই যাব নোৱাৰে, বা আপুনি মৰ্ণিং ৱাক কৰিব নোৱাৰে। সেই যে বৰষুণটো দি আছে যে সেয়া কিন্তু আপুনি তাক নিয়ন্ত্ৰণ কৰা নাই, বা আপুনি সেয়া আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰত, আপুনি নিয়ন্ত্ৰণ কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত কি হ'ব? আপুনি ওলাই যাব নোৱাৰিব, আপুনি সেই মৰ্ণিং ৱাক বা যি প্ৰাতঃ ভ্ৰমণ তাত যাব নোৱাৰিব। গতিকে এনেকুৱা ধৰণৰ প্ৰায় কিছু ঘটনা আমাৰ জীৱনত হোৱা দেখা যায়। আন এটা উদাহৰণ দিম মই। এতিয়া ধৰক আপুনি চাকৰি কৰে, ৰাতিপুৱা 9 বজাত আপোনাক গৈ অফিচ পাবই লাগে। আপুনি সেইমতে প্ৰস্তুতি হৈ ওলাই গৈছে ঘৰৰ পৰা, কিন্তু গৈ দেখিছে যে ট্ৰেফিক জাম, বা যিখন বাহনত আপুনি গৈছে সেই বাহনখন বেয়া হ'ল। এতিয়া যদি ট্ৰেফিক জাম হয় বা সেই আপুনি যোৱা বাহনখন যদি বেয়া হৈছে, সেয়াটো আপোনাৰ আপুনি তাক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, সেয়া আকস্মিকভাৱেহে হৈছে। সেয়া সেইদিনৰ কাৰণে বা সেইটো সময়ৰ কাৰণে আপোনাৰ ভাগ্য বেয়া। কিন্তু আপুনি আপোনাৰ কাম কৰিবলৈ ওলাইছে, তাত কোনো সমস্যা নাই। এনেকুৱা নহয় যে আপুনি বহুত দেৰিলৈকে শুই আছে, আপুনি কাম কৰিবলৈ যোৱা নাই বা মন যোৱা নাই, সেয়া নহয়। আপুনি ওলাই গৈছে, কিন্তু তৎসত্ত্বেও কিন্তু আপোনাৰ গাড়ী বেয়া হোৱাৰ কাৰণে, ট্ৰেফিক জাম হোৱাৰ কাৰণে আপুনি সময়মতে অফিচ গৈ পোৱা নাই। গতিকে সেইটো হ'ল তেনেকুৱা কথাবিলাক হ'ল ভাগ্য, যিবিলাক আমাৰ নিয়ন্ত্ৰণত নাই। এতিয়া প্ৰশ্ন হ'ল যে ভাগ্য কিমান গুৰুত্বপূৰ্ণ? ভাগ্য আমাৰ জীৱনত গুৰুত্বপূৰ্ণ, কিন্তু ই আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক নহয়। জীৱনটো আমি ভালকৈ চোৱাৰ, সুস্থভাৱে চোৱাৰ এটা উপায় হ'ল ভাগ্য আৰু প্ৰচেষ্টা কেনেকৈ পাৰস্পৰিক ক্ৰিয়া কৰে, হাউ দে ইণ্টাৰেক্ট। ভাগ্য আৰু প্ৰচেষ্টা, ভাগ্য লাক, প্ৰচেষ্টা এফৰ্ট, কেনেকৈ পাৰস্পৰিক ক্ৰিয়া কৰে সেই কথা বুজি পোৱাটো। এটাক আনটোৰ ওপৰত বাছি লোৱাটো নহয়। আমি কেতিয়াবা ভাগ্যক অগ্ৰাধিকাৰ দিওঁ, সেয়া ঠিক নহয়। বা আমি আমাৰ কেতিয়াবা কামক বা আমাৰ প্ৰচেষ্টাক অত্যাধিক অগ্ৰাধিকাৰ দিওঁ, সেয়াও ঠিক নহয়। এতিয়া ভাগ্য আৰু প্ৰচেষ্টা দুয়োটাৰ যদি পাৰস্পৰিক কিবা ক্ৰিয়া থাকে, তাৰ ওপৰত আমাৰ যি পৰিণতি পাওঁ তাকহে আমি গুৰুত্ব দিব লাগে। ভাগ্য আৰু প্ৰচেষ্টা দুয়োটাকে আমি গুৰুত্ব দিব লাগিব। এটাক আনটোতকৈ বেছি গুৰুত্ব দিলে কেতিয়াবা আমাৰ অসুবিধা হ'বও পাৰে। এতিয়া কথা হ'ল যে ভাগ্যই কি ভূমিকা গ্ৰহণ কৰে? ভাগ্য আমাৰ নিয়ন্ত্ৰণৰ বাহিৰৰ কথাবিলাকক প্ৰতিনিধিত্ব কৰে। যেনে ফৰ এক্সাম্পল, আমি ক'ত জন্ম লৈছোঁ সেয়াটো আমি ঠিক কৰিব নোৱাৰোঁ। আমি ধনী ঘৰত জন্ম লৈছোঁ নে দুখীয়া ঘৰত, ভাল জেগাত নে বেয়া জেগাত, সেয়া কিন্তু আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত। আমি অভাৱনীয়ভাৱে সন্মুখীন হোৱা সুযোগ, ধৰক আমি কোনো প্ৰত্যাশা নোহোৱাকৈ এনে কোনো পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, কাৰণ সেয়া অৱশ্যে আপোনাৰ ভাগ্যই হ'ব, কাৰণ তাক আমি আশা কৰা নাছিলোঁ যে এনেধৰণৰ পৰিস্থিতি। মই ট্ৰেফিক জামৰ কথা ক'লোঁ অলৰেডি। সময় আৰু সুযোগ কেতিয়া ভাল সময় আমাৰ জীৱনত আহে বা কেতিয়া সুযোগ আহে সেয়াও আমি নাজানো। হয়তো আপুনি কিবা এটা বিচাৰি আছে বহুত দিনৰ পৰা, আৰু সেই সুযোগ আপোনাৰ জীৱনত হয়তো হঠাৎ আহি গ'ল, সেয়া কিন্তু আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত আহি গৈছে। সেই সুযোগটো আপুনি ল'বই লাগিব। সঠিক মুহূৰ্তত সঠিক ব্যক্তি লগ পোৱাটো, সেয়াও কিন্তু এটা ভাগ্যৰে কথা। ধৰক আপুনি বিদ্যালয় বা কলেজলৈকে গৈছে, ধৰিলোঁ ছাত্ৰ হিচাপে। তাত আপুনি এজন অতি ভাল শিক্ষকক লগ পালে, যিজন শিক্ষকে আপোনাৰ জীৱন পৰিৱৰ্তন আনি দিব পাৰে। এতিয়া তেনে শিক্ষকৰ পৰা যদি আপুনি ভালকৈ শিকিব পাৰে, তেওঁৰ পৰা যদি আপুনি জীৱনৰ শিক্ষা ল'ব পাৰে,
আপোনাৰ জীৱন ভাল হ'ব বা ভৱিষ্যত জীৱনৰ কাৰণে যথেষ্ট ভাল হ'ব। কিন্তু যদি তেনেধৰণৰ কোনো শিক্ষক লগ পোৱা নাই, আপুনি হয়তো এজন মানে বাধ্য ছাত্ৰ হ'ব পাৰে, কিন্তু আপুনি সেইখিনি কথা কিন্তু আন কোনো শিক্ষকৰ পৰা শিকিব নোৱাৰিব। গতিকে এয়াও এটা কিন্তু ভাগ্যৰে কথা, সঠিক মুহূৰ্তত সঠিক ব্যক্তি লগ পোৱাটো। এতিয়া যিবিলাক কাৰক আলোচনা কৰা হ'ল, এইবিলাক সফলতা ত্বৰান্বিত কৰিব পাৰে বা বিলম্বও কৰিব পাৰে। ঠিক আছে, এই যিবিলাক কাৰক মানে আটাইকেইটা যদি আমাৰ কাৰক যদি ভালে হয়, তাৰ ফলত এজন ব্যক্তি বেছি সফল হ'ব পাৰে, বা যদি এইকেইটা আমাৰ মানে পক্ষত নাথাকে আমি বিফলো হ'ব পাৰোঁ। এনেকুৱা কি যিবিলাক মানুহ ধৰক সক্ষম, তেওঁলোকৰ কাৰণেও কিন্তু এনেবোৰ কাৰকে প্ৰায় তেওঁলোকৰ জীৱনত বিভিন্ন পৰিণতিও অনা দেখা যায়, ভাল হওক বা বেয়া হওক। এতিয়া কথা হ'ল যে ভাগ্যতকৈ কি বেছি গুৰুত্বপূৰ্ণ। আমিতো অকল ভাগ্যক দোষ দিলেই নহ'ব যে মোৰ ভাগ্য বেয়া, মই জীৱনত উন্নতি কৰিব নোৱাৰিলোঁ, এনে কথা প্ৰায় শুনা যায়। তাতকৈ গুৰুত্বপূৰ্ণ হ'ল প্ৰচেষ্টা। আমি মানে সময়ৰ সৈতে আমি নিজে নিজৰ কাম কৰি থাকিব লাগিব, নিজে নিজৰ প্ৰচেষ্টা কৰি থাকিব লাগিব। দক্ষতা, আপুনি কি শিকিছে আৰু তাক কেনেকৈ আপুনি উন্নত কৰিছে। সিদ্ধান্ত, আপুনি কোনো কি সিদ্ধান্ত লৈছে, দৈনিক কি বাছনি কৰিছে, কি আপুনি মানে কি কৰিব বুলি থিৰাং কৰিছে, সেইখিনি কথা কিন্তু গুৰুত্বপূৰ্ণ। আপোনাৰ মানসিকতা কেনেকুৱা, সফলতা আৰু বিফলতা আমাৰ জীৱনত আহে, সেই সফলতা আৰু বিফলতাক আপুনি কেনেদৰে সঁহাৰি জনায়। সফলতাত আপুনি বেছি মানে আনন্দত আত্মহাৰা হ'ব নালাগে, আৰু বিফলতাত আপুনি কি হ'ব লাগে, আপুনি কিয় বিফল হ'ল সেই কথা আপুনি চালি জাৰি চাব লাগে, যাতে ভৱিষ্যতে আপুনি বিফল নহয়। ঠিক আছে, এইবিলাক হ'ল ভাগ্যতকৈ বেছি গুৰুত্বপূৰ্ণ। ভাগ্যই হয়তো এখন দুৱাৰ খুলি দিয়ে, কিন্তু প্ৰস্তুতিয়ে দ্বাৰাহে তাৰ মাজেৰে আমি খোজকাঢ়ি যাব পাৰোঁ। ঠিক আছে, মনত ৰাখিব, ভাগ্যই আপোনাক দুৱাৰ খুলি দিয়ে, আপোনাক সুযোগ দিয়ে, কিন্তু সেই সুযোগ আৰু আপুনি লাভ কেনেকৈ উঠাব, নিজৰ প্ৰস্তুতিৰ দ্বাৰা বা নিজৰ দক্ষতাৰ দ্বাৰা বা নিজৰ প্ৰচেষ্টাৰ দ্বাৰা, নিজৰ সিদ্ধান্ত আৰু নিজৰ মানসিকতাৰ দ্বাৰা। প্ৰকৃত সত্য, ভাগ্যই প্ৰস্তুতিৰ পক্ষপাতী। ঠিক আছে, মানে লাক ফেভাৰ্ছ প্ৰিপাৰেশ্যনছ ইংৰাজীত ক'লে। বহুতো ভাগ্যৱান মানুহ আছে, মানুহ ভাগ্যৱান কেনেকৈ হয়, এই কেইটামান চাওক কাৰণ চাওক, আনে যিবিলাক বিষয়ত মানে ৰিস্ক লোৱা নাছিলে, ৰিস্ক মানে কঠিন সিদ্ধান্ত, কিছু সেই ভাগ্যৱান মানুহ সেইবিলাকত কিন্তু কঠিন সিদ্ধান্ত বা ৰিস্ক লৈছিলে, ফলাফল দেখা নোপোৱা সময়ত কাম কৰিছিল। এনে আমাৰ জীৱনত প্ৰায় এনেধৰণৰ পৰিস্থিতি আহে যে আমি কি কৰি আছোঁ তাৰ আমি কোনো ফলাফল নাজানো, সেয়ে আমি সফল হ'ব পাৰোঁ, বিফল হ'ব পাৰোঁ, কিন্তু কাম কৰি গৈছোঁ, কাম কৰিলেহে আমি সফল হ'ম। ফলাফলৰ কথা চিন্তা কৰি থাকিলে আমি কিন্তু সফল হ'ব নোৱাৰোঁ। আমি সফল হ'বলৈ হ'লে কাম কৰিবই লাগিব, তাৰ কোনো দ্বিতীয় ব্যৱস্থা বা দ্বিতীয় পন্থা নাই। আৰু সুযোগ আহিলে সাজু হৈ থকা, সুযোগ যেতিয়া আহিব সেই সুযোগক গ্ৰহণ কৰক, সেই সুযোগৰ সম্পূৰ্ণ লাভ উঠাওক নিজৰ প্ৰচেষ্টা আৰু নিজৰ দক্ষতাৰ দ্বাৰা। বাহিৰৰ পৰা যিটো ভাগ্য বুলি মনত হয় আমাক, সেয়া কিন্তু আচলতে আপোনাৰ অদৃশ্য অনুশাসন। অনুশাসন মানে কি, ডিচিপ্লিন। ঠিক আছে, আমাক মনত হ'ব পাৰে মানুহজনৰ ভাগ্য ভাল, তেখেতে জীৱনত বহুতো উন্নতি কৰিছে, ধন সম্পত্তি কৰিছে, কিন্তু সেয়া নহয়। তেখেতে যথেষ্ট ভাগ্যটো ভালেই, কিন্তু তাৰ লগে লগে তেখেতে সুযোগো লৈছে আৰু যথেষ্ট প্ৰচেষ্টাও কৰিছে, কামো কৰি থৈ গৈছে, সেইকাৰণে তেখেতে জীৱনত সফলতা লাভ কৰিব পাৰিছে। এটা সুষম দৃষ্টিভংগী, বেলেঞ্চ আউটলুক। ভাগ্যই আপুনি কৰ পৰা আৰম্ভ কৰিব তাত প্ৰভাৱ পেলাব পাৰে, কিন্তু প্ৰচেষ্টাই নিৰ্ধাৰণ কৰে আপুনি কিমান দূৰলৈ যাব। ঠিক আছে, প্ৰচেষ্টাৰ দ্বাৰাহে আমি জীৱনত কিমান আগুৱাই যাম বা কিমান সফল হ'ব পাৰিম, সেয়া কিন্তু আমাৰ প্ৰচেষ্টাই আৰু দক্ষতাইহে নিৰ্ধাৰণ কৰে। ভাগ্য অবিহনৰ দৃঢ় অভ্যাস, স্পষ্টতা, অধ্যৱসায় থকা মানুহে নিজৰ সুযোগ নিজে সৃষ্টি কৰে। ঠিক আছে, অভ্যাস, স্পষ্টতা থকা মানুহে জীৱনত নিজৰ সুযোগ সৃষ্টি কৰি আগুৱাই যায় বা সফল হয়। শেষ চিন্তা, ভাগ্যৰ কাৰণে অপেক্ষা নকৰিব, দক্ষতা গঢ়ি তোলক, ব্যৱস্থা লওক আৰু মুকলি হৈ থাকক। যদি আপুনি দক্ষ হৈ থাকে, সময়ত ব্যৱস্থা নিয়ে আৰু যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পৰাকৈ আপুনি সদায় প্ৰস্তুত থাকে, তেনেহ'লে আপোনাৰ জীৱনত ভাগ্য আহিবই, আৰু প্ৰায় আহে। তেতিয়া সেই ভাগ্যই মানে আপোনাক সাজু বুলি বিচাৰি পাব। সাজু মানে কি, আপুনি প্ৰচেষ্টা কৰিব, প্ৰচেষ্টা কৰাৰ কাৰণে সাজু, আপুনি কাম কৰাৰ কাৰণে সাজু, যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'বৰ কাৰণে আপুনি সাজু, তেতিয়া সেই ভাগ্যই আপোনাক সাজু বুলি পাব আৰু তাৰ প্ৰতি আপুনি সঠিক সঁহাৰি দিলে জীৱনত আগুৱাই যাব পাৰিব। গতিকে বন্ধুসকল, এইখিনি আছিলে ভাগ্যৰ কথা আলোচনা কৰিলোঁ। ভাগ্য কিমান গুৰুত্বপূৰ্ণ, ভাগ্য গুৰুত্বপূৰ্ণ, কিন্তু ভাগ্যৰ সৈতে আমাৰ প্ৰচেষ্টা, দৃঢ়তা, অধ্যৱসায়, আমাৰ দক্ষতাও আৰু বেছি অধিক গুৰুত্বপূৰ্ণ। যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক, চেনেলটো যদি ছাবস্ক্ৰাইব কৰে প্লিজ ছাবস্ক্ৰাইব কৰক। এনেধৰণৰ আন এটা ভিডিঅ'ত অতি সোনকালে লগ পাম। ধন্যবাদ।